মই আজি বনাইছোঁ সন্ধিয়া চাহকাপ খোৱাৰ কাৰণে মই পকৰি বনাইছিলোঁ আৰু মই সেই ভিডিঅ'টো কৰি থৈ দিলোঁ বাৰু। আৰু পকৰাৰ লগত মই অলপ চচ অলপ দি ল'লোঁ। এনেকৈ লগে লগে খাই ভাল লাগে আৰু বৰ ধুনীয়া হৈছে খাবলৈ। খাই বহুত টেষ্টি লাগিছে বাৰু দেই। এইফালে মই আলুখিনি কাটি ধুনীয়াকৈ চাফা কৰি লৈ মই বইল কৰি ল'লোঁ আৰু বইল আলুখিনি মই হাতেৰে বহুত গৰম থকাৰ কাৰণে হাতেৰে লৰা নাই, সেইকাৰণে মই সানি দিলোঁ আৰু আলুখিনি মিহিকৈ ধুনীয়াকৈ সানি ল'লোঁ। আৰু ইয়াতে মই কৰ্ণফ্ল'ৰ দিছোঁ আৰু ইয়াতে জালুকৰ গুড়ি অকণমান, জলকীয়াৰ গুড়ি আৰু মই ধনিয়া পাত নাছিলে কাৰণে মই নৰসিংহৰ পাত অলপমান দি দিলোঁ আৰু ধুনীয়াকৈ সানি লাড্ডু বনোৱাৰ কাৰণে সানি মই যোগাৰ কৰি ল'লোঁ। আৰু এতিয়া এটা এটাকৈ মই হাতেৰে ধুনীয়াকৈ লাড্ডুটো বনাই ল'ম। গোটেইখিনি লাড্ডু হোৱাৰ পিছত মই ইয়াতে তাৱা এখন পাতি তাত মই ৰিফাইন তেল দিম আৰু ৰিফাইনত এটা এটাকৈ মই গোটেইখিনি ফ্ৰাই কৰি ল'ম। মই এটা এটাকৈ বহাই দিলোঁ আৰু গোটেইখিনি হোৱাৰ পিছত মই লাৰি চাৰি দিলোঁ আৰু এটা বৰ ধুনীয়া কালাৰ এটা আহিব লাগিব। কালাৰটো মানে ৰঙচুৱা কালাৰ, এইটো মানে এটা মচমচীয়া হ'ব লাগিব আৰু এনেকুৱা হৈ আহিছে, ধুনীয়া কালাৰ হৈ আহিছে আৰু এইটো ধুনীয়া মচমচীয়া হ'ব। আৰু এতিয়া মোৰ হৈ গ'ল, মই ইয়াতে উঠাই আনিলোঁ এটা এটাকৈ আৰু সেইখিনি ইফালে মই চাহো বনাই দিলোঁ। চাহ খোৱাৰ কাৰণে চবখিনি যোগাৰ হৈ গ'ল বাৰু। আৰু এয়া ইমান ধুনীয়া হৈছে দেখিছেনে, বহুত ভাল লাগে খাই। আৰু এয়া মই চচটো দি দিলোঁ আৰু এনেকৈ গোটেই ল'ৰা ছোৱালীকেইটাই খাই ভাল পাব, সেয়ে মই বনাই দিলোঁ বাৰু অলপ অলপকৈ। মোৰ ভিডিঅ'টো চালে কেনেকুৱা পালে বা নিশ্চয় ভাল পালে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।